ময়ৰাবাৰীত পুনৰ চুৰৰ সাফাই অভিযান কালিবাৰী মাৰ্কেটৰ ৩খন দোকানত চুৰি কাৰ্য ময়ৰাবাৰীৰ কালিবাৰী ৰোডত থকা মন্দিৰ কমপ্লেক্সৰ ৩খন দোকানৰ পৰা চুৰে যোৱা নিশা নগদ ধনসহ সা সামগ্ৰী চুৰি কৰি লৈ যায় বিজুপালৰ হাৰ্ডৱেৰ অৰুণ দেৱনাথৰ জোতাৰ দোকান আৰু আশুতোষ দেৱৰ গেলামাল দোকানৰ পৰা প্ৰায় ৪০,০০০ নগদ ধনসহ দোকানসমূহৰ ভিতৰত থকা বহু মূল্যৱান সা সামগ্ৰী চুৰে চুৰ কৰি লৈ যায় এই সন্দৰ্ভত ময়ৰাবাৰী আৰক্ষী থানাত দোকানীসকলে এখনি এজাহাৰ দাখিল কৰিছে আমি তো রাতে বন্ধ করে পেলাই গুছি গৈছে এটা আমার কালিবাড়ি মার্কেটৰ দোকান হয় দোকানটো বহুত আছে কিন্তু আমার 3টা দোকানত চুরি হয়েছে যোৱা নিশা মোৰ দোকানৰ পৰা নগদ আছিল আপোনাৰ ৬,৮০০ টকা আৰু প্ৰেছাৰ কুকাৰ দুটা নিছে আৰু মোৰ লগৰ দোকান তেও ক'ব আমি মানে প্ৰশাসনক এইটো এটা দাবী জনাইছে তেওঁলোকে এটা নিৰ্দিষ্ট এটা ভূমিকা লওক যে আমাৰ ইয়াৰ পৰা চুৰবিলাক নাইকিয়া হওক তেওঁলোকক ঘূৰি লৈ যাওক সেইটো আৰু আমাৰ আৰু কি ক'ম ইয়াততো আমি ক'বলৈ একো নাই আমাৰ আপোনাৰ কি দোকান আছিলে মোৰ গেলামাল দোকান আছিলে নগদ ধনসহ ১৫-২০,০০০ টকাৰ মাল আপোনাৰ চুৰ হৈছে আমি প্ৰশাসনক দাবী জনাইছোঁ চুৰকেইটা নিৰ্মূল হ'ব লাগে ঘনে ঘনে চুৰ হৈ আছে মানুহৰ ভিতৰত তাৰ কাৰণে আমি বহুত মানে অসুবিধাত আছোঁ আপোনাৰ দোকান কি আছিলে মোৰ দোকান হ'ল জোতাৰ দোকান আপোনাৰ মালটো নিয়া নাই কিন্তু টকা আছিলে ২-৩ হাজাৰ টকা এইটো লৈ গ'ল যেহেতু ময়ৰাবাৰীত বিডিবি গাঁওৰক্ষী বাহিনীয়ে তেখেতসকলে মানে ডিউটি দিয়ে মাহে মাহে পইচাও লৈ যায় মই গৈছিলোঁ তাত ছাৰক কৈছোঁ এনেকুৱা ছাৰে কি কৰে এতিয়া থানাত আপোনালোকে ওচৰত দিছে অতি ছাৰৰ তাত গৈছিলোঁ ময়ৰাবাৰীৰ পৰা নছিদুৰ ৰহমান ৰিপৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট